বৰচলাত সদৌ মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ সাধাৰণ সভা সমিতি গঠন। শোণিতপুৰত নিজ বৰচলাত সদৌ মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। হীৰাকুছৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি শৈলেন্দ্ৰ নাথ, কেন্দ্ৰীয় সমিতিৰ সদস্যক্ৰমে কাজল সিংহ, বাবুল কালন্দী, জিলা সদস্যক্ৰমে লীলা পাণ্ডে, জিতু বৰাই মিস্ত্ৰী আৰু শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। এই সমস্যা সমাধানকল্পে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। উক্ত সভাতে অভিজিত নাথক সভাপতি আৰু কনক নাথক সম্পাদক হিচাপে লৈ ৪২ জনীয়া নিজ বৰচলা মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ সমিতি গঠন কৰা হয়। উল্লেখ্য যে কনক নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে। অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ উদ্যোগত আৰু বৰচলা শ্ৰমিক ৰাইজৰ জৰিয়তে নিজ বৰচলা ৰাজহুৱা নামঘৰৰ প্ৰাংগণত আজি শ্ৰমিক ৰাইজৰ এখন সাধাৰণ সভাৰ আয়োজন কৰা হয় আৰু সভাত সভাপতিত্ব কৰে শ্ৰীযুত হীৰাকুছ ডাঙৰীয়াই। ৰাইজৰ সৰ্বসন্মতিক্ৰমে কনক নাথক সম্পাদক হিচাপে লৈ এখন ৪২ জনীয়া সমিতি গঠন কৰা হয়। শ্ৰমিক ৰাইজৰ উপস্থিতিত নিৰ্মাণ কামত জড়িত সকলো শ্ৰমিক তথা আইমাতৃসকলক একত্ৰিত কৰাৰ কাৰণে আৰু ঐক্যবদ্ধ হোৱাৰ বাবে আজি আমি সমিতিখন গঠন কৰা হ'ল, যাতে অদূৰ ভৱিষ্যতে এই সমিতিৰ জৰিয়তে অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদৰ পৰা শ্ৰমিকসকলে উপকৃত হয়। বহুত ধৰণে শ্ৰমিক কল্যাণ পৰিষদৰ ফালৰ পৰা সুবিধাবিলাক দিয়া হৈছে। শ্ৰমিকে যাতে আজিৰ দিনত ইমান মূল্য বৃদ্ধি হৈছে, শ্ৰমিক ৰাইজৰ ইমান কষ্ট হৈছে, সকলো বস্তুৰ দাম মূল্য বৃদ্ধি হৈছে, যাতে শ্ৰমিক কল্যাণ পৰিষদৰ পৰা সুবিধাখিনি যাতে পায়, তাৰ কাৰণে শ্ৰমিকসকল আগবাঢ়ি আহিছে আৰু এই সমিতিটোৱে যাতে অদূৰ ভৱিষ্যতে কাম কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। সকলো শ্ৰমিক জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে ইয়াত আঁকোৱালি ল'ব লাগিব সদৌ অসম মিস্ত্ৰী শ্ৰমিক সন্থাৰ জৰিয়তে। আৰু সমাজত যিবোৰ দুৰ্নীতি আছে, শ্ৰমিকসকলক যিবিলাক শোষণ কৰে, যাতে শোষণ কৰিব নোৱাৰে, তৎমুহূৰ্তত শ্ৰমিক সংগঠনক বা শ্ৰমিক ইউনিয়নবিলাকক যাতে তেওঁলোকে জনাই দিয়ে, শ্ৰমিকক যাতে কোনো ঠিকাদাৰ কণ্ট্ৰেক্টাৰ পুঁজিপতিসকলে যাতে ঠকিব নোৱাৰে। শ্ৰমিক ৰাইজৰ উদ্দেশ্য লক্ষ্য হ'ল সমাজত দুৰ্নীতিৰ গণ্ডিসমূহ ভাঙি চিঙি চুৰমাৰ কৰি এক সুস্থ সবল মানৱ সমাজ গঠন কৰাৰ মূল উদ্দেশ্য। সদৌ অসম মিস্ত্ৰী শ্ৰমিক সন্থাৰ নেতৃত্বত আজি বৰচলা ৰাইজৰ নামঘৰত এখন শক্তিশালী কমিটি গঠন কৰা হ'ল আৰু এই কমিটিটোৰ দ্বাৰাই যাতে উপকৃত হয়। ধন্যবাদ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপোৰ্ট, গ্লোবেল NU 24/7।